নমস্কাৰ এক্সাম গাইড আছাম ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আমি ক্লাছ 7ৰ প্ৰথম চেপ্টাৰ তেজৰে কমলাপতি এইটো ষ্টাৰ্ট কৰিম। গতিকে তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবা। এতিয়া পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ তেজৰে কমলাপতি। এই কবিতাটো লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে। এতিয়া তোমালোকৰ ওপৰখিনি চোৱা। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এই গীতসমূহ সত্ৰ নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। গীতসমূহত সাধাৰণতে ৰামকৃষ্ণৰ মিছন জীৱনমিলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয়। যদিও প্ৰাকৃতিক বৰ্ণনা, জনজীৱনৰ ছবি, মাতৃ স্নেহৰ প্ৰকাশ আৰু কৃষ্ণৰ শৈশৱকালৰ নানান চিত্ৰ প্ৰকাশ পায়, এই পাঠত তেনেকুৱা এটি ভাৱৰ আভাস পাবা। এতিয়া ষ্টাৰ্ট কৰোঁ। ধুং তেজৰে কমলাপতি পৰভাতে নিন্দ, তিৰিচান্দ মুখপেশু উঠৰে গোবিন্দ। পদ ৰোৱনী বিদ্যুৰৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। ফটপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমুঠে তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লৈয়া নাম, হেৰ দেশ উঠিয়া আহিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ক্ষীৰ লবনু লৈয়া শিঙা বেতমিনু, সকালে মিলিও বক্ষ হাম্বালাৱে ধেনু। কহয় মাধৱ মাই কিনো তপশাইলা, ত্ৰিজগতৰ পতি হৰি ৰাখুৱালা পাইলা। এইটো তোমালোকৰ আছিল লিখা। এতিয়া তোমালোকক মই সাৰাংশখিনি বুজাই দিম, তোমালোকে চাই থাকা। এতিয়া চোৱা। তেজৰে কমলাপতি পৰভাতে নিন্দ, তিৰিচান্দ মুখপেশু উঠৰে গোবিন্দ। মানে কি হৈছে, মাতৃ যশোদাই শ্ৰীকৃষ্ণক তেজৰে কমলাপতি বুলি কৈছে আৰু কৈছে কি যে ৰাতিপুৱা হ'ল আৰু তিৰিচান্দ মুখপেশু উঠৰে গোবিন্দ। মানে কি তোমাৰ মই মুখখন চাবলৈ ৰৈ আছোঁ, হে গোবিন্দ তুমি উঠা বা হে কৃষ্ণ তুমি উঠা। তাৰপিছত কৈছে ৰোৱনী বিদ্যুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কাৰণ। মানে কি যে চাৰিওফালে ধৰা পোহৰ হ'ল, আন্ধাৰ ফালে ৰাতিপুৱা হ'ল। তাৰপিছত কৈছে যে সূৰ্যৰ পোহৰো পৰিল, গতিকে তুমি উঠাই নাই, সোনকালে উঠা। ফটপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমুঠে তোৱা গুণ গায়। মানে কি কৈছে যে পদুম ফুলো ফুলিল, ৰাতিপুৱা হ'ল, এই ভোমোৰাবিলাকে পদুম ফুলৰ চাৰিওফালে ঘূৰি আছে। তাৰপিছত সেই ব্ৰজধামৰ যিবিলাক ধৰা মহিলা মানুহ আছে তেওঁলোকে দধি মুঠি মুঠি তোমাৰ গুণ গাই আছে, গতিকে তুমি উঠা সোনকালে। তাৰপিছত কৈছে কি দাম সুদামৰ ডাকে তেৰি লৈয়া নাম, হেৰ দেশ উঠিয়া আহিল বলৰাম। দাম সুদাম নামৰ দুজন কৃষ্ণৰ বন্ধু আছিল। তেওঁলোকে কৃষ্ণক মাতি আছিল। মাতি থাকোঁতে তেওঁলোকৰ মাত শুনি বলৰাম উঠি আহিলে। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। মানে কি কৈছে নন্দই বাথান গেল, মানে কি কৈছে যে নন্দই গৰু চৰাবৰ বা ম'হৰ খুঁটি লৈ কেনে গ'ল, ম'হৰ খুঁটি লৈ গ'ল। গতিকে তুমিও তোমাৰ সুৰভি গাই তোক চৰাবৰ কাৰণে তুমিও যাব লাগে, গতিকে তুমি সোনকালে উঠা। তাৰপিছত কি কৈছে ক্ষীৰ লবনু লৈয়া শিঙা বেতমিনু, সকালে মিলিও বক্ষ হাম্বালাৱে ধেনু। মানে কি কৈছে যে তুমি ক্ষীৰ লবনু এইবিলাক, তাৰপিছত শিঙা বেত, তাৰপিছত বেনু মানে বাঁহী, ক্ষীৰ লবন সকলো লৈ কেনে তুমিও মানে যাবলৈ ৰেডি হোৱা। সেই ৰাতিপুৱাই সেই ডামৰীবোৰক এৰি দিছিলোঁ, গতিকে ডামৰীবিলাকক নেদেখি কেনে গাইবিলাকে হেম্বেলিয়াই আছে। তাৰপিছত নেক্সট কি আছে, কহয় মাধৱ মাই কিনো তপশাইলা, ত্ৰিজগতৰ পতি হৰি ৰাখুৱালা পাইলা। এতিয়া কি কৈছে মাধৱদেৱে লাষ্টত কৈছে কি যে হে ভাই তুমি কি তপস্যা কৰি ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক তোমালোকৰ গৰু চৰা মানে মানুহ হিচাপে পালা, তেনেদৰে কৈছে। যে তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ দিম মই, চালা। ফাৰ্ষ্টত আছে তেজৰে কমলাপতি পৰভাতে নিন্দ, তিৰিচান্দ মুখপেশু উঠৰে গোবিন্দ। পুৰণি অসমীয়া সাহিত্যত চন্দ্ৰৰ শেষত দুডাল দাঢ়ি ব্যৱহাৰ কৰা হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ এতিয়া চমু পৰিচয় দিছে। উত্তৰ লখিমপুৰ পুৰণি লখিমপুৰ জিলাৰ নৰনাৰায়ণৰ ওচৰত লেতেপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষজনৰ পিতৃ মাতৃ আছিল ক্ৰমে গোবিন্দগিৰি আৰু মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। গুৰুজনৰ মহাপ্ৰণায়ৰ পাছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে। তেখেতে স্থাপন কৰা সত্ৰসমূহ বৰপেটা সত্ৰ, সুন্দৰী দিয়া সত্ৰ আদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একাধাৰে নাট্য, কবি, গীতিকাৰ, সুৰকাৰ আৰু ধৰ্মপ্ৰচাৰক। গীত, প্ৰতিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন ব্যৱহাৰ, এই প্ৰতিকেইখনক ভোজন বিহাৰ বুলিও কোৱা হয়।
তোমালোকে আহিব পাৰে ভোজন বিহাৰ বুলি কাক কোৱা হয় গীত প্ৰতিমা বৰগীত ভক্তি ৰত্নাৱলী জন্ম ৰহস্য দধিমথন আৰু ভোজন ব্যৱহাৰ একেটাক ভোজন বিহাৰ বুলি কোৱা হয় তাৰপিছত আছে ভূমি লেটুৱা চুৰ ধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষজনাই অনেক পুথি প্ৰণয়ন কৰি থৈ গৈছে তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি হৈছে নামঘোষা বৰগীত এতিয়া দিছে বৰগীত মানে কি বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীত ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ ৰচিত বৰগীতটোৰ কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে এই গীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত গীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা এই গীত পৰিৱেশন কৰোঁতে খোল তাল আৰু মৃদংগ বজোৱা হয় গীতবোৰ পুৱা দুপৰীয়া আৰু সন্ধিয়া প্ৰসংগত গোৱা হয় মানে কি নাম হিচাপত গোৱা হয় এইবোৰ তাৰপিছত দিছে ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰমুখ্য বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা ই মৈথিলী আৰু অসমীয়া আদি ভাষাত সংমিশ্ৰণৰ সৃষ্টি হোৱা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহৰ ব্ৰজাৱলী ভাষাই ব্যৱহাৰ কৰা হৈছিল ইয়াৰ অন্যতম নাম আছিল ব্ৰজাৱলী ভাষা হ'ল তোমালোকৰ এতিয়া মই প্ৰশ্ন উত্তৰ কৰিম তোমালোকে চাই যাবা 3 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি উত্তৰ তোমালোকৰ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ তাৰপিছত খ উত্তৰ তেজৰা কমলাপতি নামৰ গীতটোৰ ৰচক কোন তেজৰা কমলাপতি বৰগীতটোৰ ৰচক হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তাৰপিছত গ আছে তিমিৰ ফেৰীয়া বাছ কি হয় তিমিৰ ফেৰীয়া বাছ ৰবিৰ কিৰণ হয় তাৰপিছত আছে খ যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল উত্তৰ যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল তাৰপিছত আছে 4 তলত দিয়া পদ দুখাৰীত কোনে কাক কি গৈছে নিজৰ কথাৰে লিখা নন্দ গেল বাথানে গোৱাল গেল পাল পুৰবী চাৰিতে লাগে উঠৰে গোপাল উত্তৰ এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু কুটি লৈ গৈছে আৰু গৰুবোৰে গৰুলৈ জাকে জাকে চৰাবলৈ গৈছে তোমাৰ সুৰবী গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ তেনেদৰে কৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা 5 নম্বৰ এতিয়া তোমাৰ উত্তৰ কৈছোঁ কমলাপতি মানে কি বিষ্ণু বা ভগৱান বা কৃষ্ণ তিমিৰ মানে এন্ধাৰ ডাকে মানে মাতে ব্ৰজবধূ মানে ব্ৰজধামৰ বোৱাৰী শতপত্ৰ মানে পুদুম ভ্ৰমৰ মানে ভোমৰা ত্ৰিজগত মানে স্বৰ্গমৰ্ত্যৰ বাটাল 6 নম্বৰ প্ৰশ্ন চোৱা বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্য এটা বৰ্ণনা দিয়া বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱা এটি দৃশ্য বৰ্ণনা হৈছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল তাৰপিছত 7 নম্বৰ প্ৰশ্ন তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে পুৱাৰ সূৰ্য ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে গতিকে এইখিনি হৈছে তোমালোকৰ প্ৰশ্ন উত্তৰ তোমালোকে ধৰা যিবিলাকে ক্লাছ 7 পঢ়ি আছে তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী ক্লাছ 7 পঢ়ি আছে তেওঁলোকক এইটো ভিডিঅ'টো লিংকটো শ্বেয়াৰ কৰি দিব পাৰা তাৰোপৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰোপৰি মই ক্লাছ 9-10 দি আছোঁ তোমালোকৰ যদি দাদা আছে দাদা ভণ্টি আছে বা যিবিলাকে ধৰা ক্লাছ 9 পঢ়ি আছে 9-10 তেওঁলোকক তোমালোকে শ্বেয়াৰ কৰি দিব পাৰা আৰু যদি ভাইটি ভণ্টি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব পাৰা মই 2ৰ পৰা 10লৈকে যিখিনি আছে মই সকলোবোৰ চেপ্টাৰৰে কভাৰ কৰিম লাহে গতিকে ডেইলি মই ভিডিঅ' দি থাকোঁ গতিকে তোমালোকে ভিডিঅ'টো চাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকৰ ন'টিফিকেশ্যন আহে তাৰ যাতে তোমালোকে ধৰা ভিডিঅ'বোৰ ইজিলি পাব পাৰা গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ